আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উডমাৰী এইখন বিএড কলেজৰ 2023-24 বৰ্ষৰ বিএড ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যনৰ বিষয়ে আজিৰে পৰা আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ ফৰ্মসমূহ দি থকা হৈছে লগতে এই ফৰ্মসমূহত কি ডকুমেণ্টছ জমা দিব লাগিব লাষ্ট ডেট কেতিয়া ফৰ্মৰ ফিজ কিমান বা এডমিশ্যন সম্বন্ধে সকলো তথ্য আজিৰ এই ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উডমাৰী কলকাছে বৰপেটা জিলাত অৱস্থিত এনচিটি ৰেকগনাইজড আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ হয় সো এইখন কলেজৰ ফৰ্মসমূহ দি থকা হৈছে মই ডেটবিলাক আপোনালোকক প্ৰথমতে দেখুৱাই লওঁ আৰু বাকিখিনি পিছত আলোচনা কৰিম প্ৰথমতে আপোনালোকৰ ডেটছবিলাক জনাই আছোঁ এয়া হ'ল আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ ফালৰ পৰা দিয়া নটিচ আৰু ইয়াতে লিখা আছে কি চাওক এডমিশ্যন ফৰ্ম ফৰ বিএড ফাৰ্ষ্ট ইয়েৰ কোৰ্ছ আৰু ইয়াতে ডেট অফ ইছ্যু এডমিশ্যন ফ্ৰম অৰ্থাৎ আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ বিএড ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যনৰ ফৰ্ম ইছ্যু কৰাৰ ডেট হ'ল 30 আগষ্ট অৰ্থাৎ আজিৰ দিনৰ পৰা ফৰ্মসমূহ ইছ্যু কৰি থকা হৈছে লাষ্ট ডেট অফ ছাবমিশ্যন অফ এডমিশ্যন ফৰ্ম ছাবমিট কৰাৰ লাষ্ট ডেট হ'ল 3 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰে আৰু 3 ছেপ্টেম্বৰলৈকে আপোনালোকে জমা দিব পাৰিব অৰ্থাৎ যদি কোনোবাই বিচাৰিছে 3 ছেপ্টেম্বৰত ফৰ্ম কালেক্ট কৰি সিদিনা ফিলআপ কৰি সিদিনাও জমা দিব পাৰিব অৰ্থাৎ 3 তাৰিখ হ'ল ফৰ্ম কালেক্ট কৰা আৰু ছাবমিট কৰাৰ লাষ্ট ডেট মেৰিট লিষ্ট প্ৰকাশ পাব 4 ছেপ্টেম্বৰ তাৰিখে ইয়াতে দেখা পাইছে ডেট অফ ডিক্লাৰেশ্যন অফ মেৰিট লিষ্ট 4 অক্টোবৰ ডেট অফ এডমিশ্যন কোনদিনা হ'ব 5 ছেপ্টেম্বৰ আৰু 6 ছেপ্টেম্বৰ 5 আৰু 6 ছেপ্টেম্বৰত এই দুদিন এডমিশ্যন হ'ব গতিকে যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে অতি সোনকালে ফৰ্মসমূহ কালেক্ট কৰি লওক ফৰ্মসমূহ কালেক্ট কৰাৰ লাষ্ট ডেট আৰু ছাবমিট কৰাৰ লাষ্ট ডেট হ'ল 3 ছেপ্টেম্বৰ মেৰিট লিষ্ট দিব 4 ছেপ্টেম্বৰ তাৰিখে আৰু এডমিশ্যন হ'ব 5 আৰু 6 ছেপ্টেম্বৰ তাৰিখে এয়া হ'ল ডেটছ আৰু এই ফৰ্মসমূহ কালেক্ট কৰিবলৈ আপোনালোকে ফৰ্মৰ এটা ফিজ দিব লাগিব মই ফৰ্মখন আপোনালোকক দেখুৱাই আছোঁ এয়া হ'ল আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ বিএড ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যনৰ ফৰ্ম ইয়াতে যদিও বিএড ছেকেণ্ড ইয়েৰ কোৰ্ছ বুলি লিখিছে সেইটো একো নাই আপোনালোকে বিএড ফাৰ্ষ্ট ইয়েৰৰ ফৰ্মসমূহ আপোনালোকে কলেজত গৈ কালেক্ট কৰিব পাৰে গতিকে ইয়াতে কি ডকুমেণ্টছ জমা দিব লাগিব সেয়াও এবাৰ আপোনালোকক জনাম কিন্তু তাৰ আগতে মই জনাইছোঁ যে বিএডৰ ফৰ্ম যিখন কালেক্ট কৰিব ফৰ্মৰ ফিজ ল'ব 200 টকা অৰ্থাৎ ফৰ্ম প্ৰস্পেক্টাছ ফিজ 200 টকা গতিকে 200 টকা আপোনাৰ ফৰ্ম কালেক্ট কৰাৰ সময়ত দিব লাগিব ইয়াতে দিছে ডকুমেণ্টছ কি লাগিব একেবাৰে লাষ্টৰ লাইনত চাওক এটেষ্টেড কপিজ অফ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটছ ফ্ৰম SSLC অনৱাৰ্ডছ এলং উইথ GU ৰেজিষ্ট্ৰেশ্যন কাষ্ট চাৰ্টিফিকেট এণ্ড বিএড ফাৰ্ষ্ট ইয়েৰ এডমিট কাৰ্ড গতিকে আপোনালোকৰ মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰীৰ সৈতে BA BSc BCom লৈকে যিমান মাৰ্কশ্বিট আছে আৰু চাৰ্টিফিকেট আছে গোটেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব লগতে যদি মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ কৰিছে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰীৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকে জমা দিব পাৰে লগতে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেণ্ডিডেট হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত পঢ়িলে তেতিয়াহ'লে GUৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো দিব লাগিব আৰু যদি বেলেগ ইউনিভাৰ্চিটিৰ হয় তেতিয়াহ'লে পিছলৈ আপোনালোকে এই যি মাইগ্ৰেশ্যন দিব লাগে সেই মাইগ্ৰেশ্যনটো দি দিব পাৰিব সেয়া পিছতো দিব পাৰিব আৰু যিসকলে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনখন দিব লাগিব যদি কাষ্ট চাৰ্টিফিকেট আছে ৰিজাৰ্ভেশ্যন কোটাত এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট দিব লাগিব ইনক্লুডিং EWS যিসকলে EWS কেটাগৰীত এপ্লাই কৰিব তেওঁলোকেও EWS চাৰ্টিফিকেট দিব লাগিব লগতে বিএড ফাৰ্ষ্ট ইয়েৰৰ এডমিট কাৰ্ড মানে ইয়াতে বুজাইছে যে আপোনালোকে GU বিএড এণ্ট্ৰেঞ্চ যে দিছিলে সেই এণ্ট্ৰেঞ্চৰ এডমিট কাৰ্ড লগতে আপোনালোকে এণ্ট্ৰেঞ্চৰ মেৰিট লিষ্টৰ যিটো পেজত আপোনাৰ নাম আছে কাইলৈ আপোনালোকে ফাইনেল মেৰিট লিষ্ট পাব তাৰে সেইখন পেজ প্ৰিণ্ট আউট কৰি জমা দিব লাগিব ইয়াতে লিখা নাই কিন্তু তেওঁলোকে গ'লে খুজিব মই জানো সো এইখিনি ইনফৰমেশ্যন আজিৰ এইটো ভিডিঅ'ত দিব লগা আছিলে গতিকে যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে সোনকালে এপ্লাই কৰক কাৰণ 3 ছেপ্টেম্বৰ হ'ল এপ্লাই কৰাৰ লাষ্ট ডেট
আৰু গোটেই প্ৰচিজাৰটো আপোনালোকে অফলাইনত কৰিব লাগিব আপোনালোকে কলেজখনত ভিজিট কৰিব লাগিব কলেজখন হ'ল বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা দক্ষিণ ফালে অৱস্থিত কলগাছিয়াৰ পৰা আপোনালোকৰ 3 কিলোমিটাৰমান দক্ষিণ ফালে গ'লে আপোনালোকে পাই যাব ইয়াতে এড্ৰেছটো দেখা পাইছে সো এড্ৰেছটো আপোনালোকে হয়তো কলেজখনৰ নাম গুগল মেপত মাৰিলে আপোনালোকে পাই যাব সো আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যিসকলে শেষলৈ চালে তেওঁলোকক বহুত বহুত ধন্যবাদ ভিডিঅ' সম্বন্ধে বা কোনো এডমিশ্যন সম্বন্ধে কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি মোক জনাব পাৰে নাইবা টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাতেও আপোনালোকে জইন কৰি ল'ব পাৰে তাতেও গৈ যিকোনো কথা সুধিব পাৰে আৰু লগতে তাতেও মই ভিডিঅ'বিলাকৰ সৈতে PDF ফাইলছবিলাক শ্বেয়াৰ কৰি থাকোঁ আৰু আপোনালোকে যদি ইউটিউবত কোনো নটিফিকেশ্যন মিছ কৰে তাতেও গ'লে আপোনালোকে সদায় নটিফিকেশ্যনবিলাক পাই থাকিব আৰু লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকবিলাকো ডেছক্ৰিপশ্যন বক্সত পাই যাব তাতেও গৈ মোৰ সৈতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা ফ'ল' কৰি মোৰ সৈতে কথা পাতিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যিসকলে শেষলৈ চালে সিহঁতক বহুত বহুত ধন্যবাদ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে সিহঁতকো বহুত বহুত ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ জনাম যাতে তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে কাৰণ আগলৈ মই এনেকুৱা ধৰণৰ বিভিন্ন এডমিশ্যন সম্বন্ধীয় BEd হওক মাষ্টাৰ ডিগ্ৰী হওক বা বিভিন্ন ইউনিভাৰ্চিটি ৰিলেটেড ইনফৰমেশ্যনবিলাক দি থাকোঁ আপুনি যাতে গোটেই ইনফৰমেশ্যনবিলাক পাই থাকে সেই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ